যদি তুমি এজন ষ্টুডেণ্ট আৰু এইবাৰ বোৰ্ড এক্সাম দিবা তেনেহ'লে মই কোৱা কথাবোৰ ধ্যান দি শুনা। চোৱা, এতিয়া আৰু আগৰ নিচিনা বেছি সময় নাই। আমাৰ হাতত মাত্ৰ আছে 5 মাহ। এই 5 মাহ কোনপিনে গুচি যাব তোমালোকে গমেই নাপাবা। এইকাৰণে কৈ আছোঁ, জলদি চিলেবাছ কমপ্লিট কৰাত ধ্যান দিয়া। আৰু বাকী মোবাইল চোৱা, এনে ইনষ্টাগ্ৰামত ৰিল চাই সময় নষ্ট কৰি লাভ নাই, কাৰণ এই সময় আৰু কেতিয়াও ঘূৰি নাহে। চোৱা, মই তোমাক মটিভেটেড কৰা নাই পঢ়াৰ কাৰণে, কাৰণ মটিভেশ্যন বেছি সময় নাথাকে, অলপ পিছতেই মটিভেশ্যন শেষ হৈ যায়। তুমি এইটো ভাবি লোৱা যে যি হৈছে হৈছেই, আগতে সময় নষ্ট কৰিছোঁ কিন্তু এতিয়া সময় নষ্ট নকৰোঁ। এই 5 মাহ মই সকলো ত্যাগ কৰি অকল পঢ়াত ধ্যান দিম। যদি কোনোবাই মাতি আছে মাতিব দিয়া, কিন্তু তুমি ঘৰৰ ভিতৰত সোমাই থাকি অকল পঢ়াত মনোযোগ দিয়া। এই 5 মাহ পৰিশ্ৰম কৰিব পাৰিলে পিছত পস্তাব নালাগে, আৰু যদি এই 5 মাহ পৰিশ্ৰম নকৰা তেনেহ'লে পিছত পস্তাব লাগিব, এইটো 100% গেৰেণ্টি। মই এইটো গম পাওঁ যে গৰমৰ মাজত পঢ়াটো বহুত কষ্টকৰ, কিন্তু এই গৰমৰ কাৰণে যদি তোমাৰ সপোন পূৰণ নহয় পিছত কি হ'ব? পস্তাব লাগিব। গৰম আহিছে, গৰম গুচি যাব, সেইটোলৈ ইমান টেনশ্যন কৰি লাভ নাই। চ' আজিৰ পৰা ভালকৈ পঢ়িবা আৰু নিজৰ সপোনক দিঠকত পৰিণত কৰা, মই সেইটোৱে কামনা কৰোঁ। এণ্ড ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।